নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেলত এবাৰ উঠি লগে লগে নামি আহিলেও ভৰিব লাগিব পাৰে ধন। ৰেল যাত্ৰা আৰু দেশত সুলভ হৈ নাথাকিব, তাৰ সকলো ব্যৱস্থাই ইতিমধ্যে চৰকাৰে কৰিছে। ৰেলত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ অন্তৰ্ভুক্তিৰ বাট সুগম কৰি এতিয়া সাধাৰণ মানুহৰ পৰা ধন আহৰণ কৰাত ব্যস্ত হৈছে চৰকাৰ। শেহতীয়াকৈ ৰেল বিভাগে দিয়া প্ৰস্তাৱ অনুসৰি ৰেল যাত্ৰী আৰু তেওঁলোকক ষ্টেচনলৈ আগবঢ়াই থ'বলৈ অহা লোকৰ ওপৰত আৰোপ কৰা হ'ব বিশেষ মাচুল। ৰেলত যাত্ৰা কৰাৰ বাবে যাত্ৰীয়ে টিকট ক্ৰয় কৰাৰ উপৰি যাত্ৰাৰ বাবে ৰেলখন ব্যৱহাৰ কৰাৰ বাবদ বেলেগকৈ ধন আদায় দিব লাগিব। সেয়া ইউজাৰ ফ্ৰী হিচাপে লোৱা হ'ব। তদুপৰি ষ্টেচনলৈ যাত্ৰীক আগবঢ়াই থ'বলৈ যোৱাসকলে প্লেটফৰ্ম টিকটৰ লগতে 10 টকা ভিজিটৰ ফি হিচাপে ভৰিব লাগিব। যাত্ৰীৰ ক্ষেত্ৰত ডবাভেদে ইউজাৰ ফি বেলেগ বেলেগ হ'ব। সেই মৰ্মে অসংৰক্ষিত সাধাৰণ ডবাত 10 টকা, সংৰক্ষিত ডবাত 25 টকা আৰু শীত তাপ নিয়ন্ত্ৰণ ডবাত 50 টকা ইউজাৰ ফি ভৰিব লাগিব পাৰে। ৰেল বিভাগে দিয়া এই প্ৰস্তাৱত যদি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়, তেন্তে আত্মীয় অথবা বন্ধুক দেখা কৰিবলৈ গৈ ৰেলত এবাৰ উঠি লগে লগে নামি আহিলেও আপুনি ভৰিব লাগিব অতিৰিক্ত ধন। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। গাড়ী চলোৱাৰ সময়ত কেৱল পথ প্ৰদৰ্শনৰ বাবেহে চালকে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন। যান বাহন আইনৰ নতুন সংযোজন। পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে কেন্দ্ৰীয় যান বাহন আইনত কৰে নতুন সংযোজন। এতিয়াৰে পৰা গাড়ী চলাই থকা সময়ত চালকে কেৱল পথ প্ৰদৰ্শনৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন। শনিবাৰে এই কথা ঘোষণা কৰি পথ পৰিবহণ তথা ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে এই আইনৰ অনুসৰি কোনো লোকে গাড়ী চলাই থাকোঁতে ফোনত কথা পাতি থাকিলে 1000 পৰা 500 টকালৈ জৰিমনা ভৰিব পাৰে। অহা 1 অক্টোবৰৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। অখিল গগৈ গোচৰ প্ৰথম শুনানিৰ দিনটোত কি ক'লে গুৱাহাটী উচ্চ ন্যায়ালয়ে। NIৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন বাতিল কৰাৰ পিছত আজি অৰ্থাৎ সোমবাৰৰ পৰা জামিনৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। NI অখিলৰ বিৰুদ্ধে অভিযোগ তথ্য পাতি দাখিলৰ বাবে 4 সপ্তাহৰ সময়সীমা বিচাৰিছিল, যদিও আদালতে 2 সপ্তাহ সময়হে দিছে। অহা 13 অক্টোবৰৰ ভিতৰত অখিলৰ বিৰুদ্ধে বেলেগ অভিযোগ বা তথ্য পাতি থাকিলে দাখিল কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। আজিৰ পৰা শুনানি আৰম্ভ হয়, যদিও অহা 13 অক্টোবৰৰ পৰাহে পূৰ্ণ পৰ্যায়ৰ শুনানি অনুষ্ঠিত হ'ব। অখিলৰ হৈ শুনানিত ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা PS নৰসিংহই। এই কথা জনাই অখিল গগৈৰ অধিবক্তা ৰাহুল খেনছুৱাই। COVID-19ৰ পৰিপ্ৰেক্ষিতত অসমলৈ নাহি দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে নৰসিংহই। ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠত চলিছিল এই গোচৰ। যোৱা 7 আগষ্টত NI আদালতত অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পাছতে অখিলৰ অধিবক্তাই ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপিল কৰিছিল। উল্লেখযোগ্য যে NI 13-19 নম্বৰ গোচৰত বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ। যোৱা 9 মাহে কাৰাৰুদ্ধ হৈ অখিল গগৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে অখিল গগৈৰ আইনী যুঁজৰ বাবে প্ৰায় 30 লাখ টকা সংগ্ৰহ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ছেপ্টেম্বৰ মাহতে ভাৰতৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে ঘূৰাই নিলে 476 কোটি টকা। COVID-19ত বিধ্বস্ত দেশৰ অৰ্থনীতি। কোভিড সংকটৰ বাবে দেশত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত আহি পৰিছে প্ৰত্যাহ্বান। শেহতীয়াকৈ ছেপ্টেম্বৰ মাহত ফৰেইন পোৰ্টফলিঅ' ইনভেষ্টৰ FPIৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত থকা বিনিয়োগ কৰ্ডন কৰা হৈছে। চলিত মাহৰ 25 তাৰিখলৈকে FPIয়ে ভাৰতৰ বজাৰৰ পৰা উঠাই নিছে 476 কোটি টকা। উল্লেখনীয় যে FPI বা ফৰেইন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট প্ৰত্যক্ষ বিদেশী বিনিয়োগ নহয়। দেশৰ বিভিন্ন বাণিজ্যৰ কোনো নিৰ্দিষ্ট অংশত বিদেশী ব্যক্তি বা প্ৰতিষ্ঠান বিনিয়োগ কৰে। তথাপি ইয়াৰ দ্বাৰা বজাৰ অৰ্থনীতি সমৃদ্ধ হৈ থাকে। কিন্তু মাত্ৰ 25 দিনৰ ভিতৰতে FPIয়ে ভাৰতৰ বজাৰৰ পৰা বিনিয়োগ কৰা 476 কোটি টকা উভতাই নিয়াৰ ফলত বাণিজ্যিক ক্ষেত্ৰখনত নতুন সংকটে দেখা দিব পাৰে।
ভাৰত বুলিয়েই নহয় ইউৰোপ আৰু অন্যান্য দেশত কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ ফলত এনেদৰে ভাৰতৰ বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীসকল ধন উভতাই আনিছে। দেশৰ বিভিন্ন কোম্পানীত থকা অংশীদাৰিত্বৰ ধন এনেদৰে বিদেশী বিনিয়োগকাৰীয়ে উভতাই নিয়াৰ ফলত ভাৰতৰ বজাৰত প্ৰতিকূল প্ৰভাৱ পৰিব পাৰে বুলি মৰ্নিং ষ্টাৰ ইণ্ডিয়ান সহযোগী সঞ্চালক হিমাংশু শ্ৰীবাস্তৱে আশংকা কৰিছে। উল্লেখনীয় যে ইউৰোপ, আমেৰিকা আৰু চীনত কোভিড সংকটে নতুন ৰূপ ধাৰণ কৰিব পাৰে বুলি বহু বিদেশী বিনিয়োগকাৰীয়ে আশংকা প্ৰকাশ কৰিছে। ইয়াৰ ফলত কোভিড-19 প্ৰতিৰোধৰ বাবে নতুন লকডাউন আৰম্ভ হ'লে বিভিন্ন কোম্পানীত দেখা দিব মন্দাৱস্থাই ইতিমধ্যে বিশ্বজুৰি কোভিড সংকটত বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বহুজাতিক কোম্পানীবোৰ। গতিকে বিনিয়োগৰ ক্ষেত্ৰত বিদেশৰ ব্যৱসায়ী তথা প্ৰতিষ্ঠানসমূহে পূৰ্বেই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষা কৰিলে ডাক্তৰ অনন্ত মোহনে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত GMCHত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ বাবে দেওবাৰে হস্পিটেলখনত উপস্থিত হয় নতুন দিল্লীস্থিত এইমছৰ পালমনাৰী বিভাগৰ মুৰব্বী ডাক্তৰ অনন্ত মোহন। ডাক্তৰ মোহনে GMCHত উপস্থিত হৈ প্ৰায় 2 ঘণ্টা ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ লগতে গগৈৰ সৈতেও মত বিনিময় কৰে। পাছত GMCHৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে গগৈৰ চিকিৎসাৰ দায়িত্বত থকা GMCHৰ চিকিৎসকৰ দলে ইতিমধ্যে কৰা স্বাস্থ্য পৰীক্ষা আৰু আগবঢ়োৱা চিকিৎসা ব্যৱস্থা ঠিকেই আছে বুলি বিশেষজ্ঞ চিকিৎসকজনে মন্তব্য কৰে। যোৱা 25 ছেপ্টেম্বৰৰ পৰা গগৈক আগবঢ়োৱা চিকিৎসা সেৱা তেওঁ চালি-জাৰি চাই আৰু সকলো সঠিকভাৱে হৈ আছে বুলি প্ৰকাশ কৰে। গগৈৰ চিকিৎসাৰ বাবে নতুনকৈ কোনো পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলি কৈছে। GMCHৰ চিকিৎসকৰ দলে যি পৰীক্ষা কৰিছে সেয়ে যথেষ্ট। ডাক্তৰ মোহনে গগৈকো বয়স আৰু সাম্প্ৰতিক শাৰীৰিক অৱস্থালৈ চাই খোৱা-বোৱাত যত্ন লোৱাৰ লগতে উঠা-বহা কৰা, খোজ কাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়। তদুপৰি হাওঁফাওঁ শক্তিশালী কৰি ৰখাৰ বাবে কেনেধৰণৰ ব্যায়াম কৰিব লাগিব সেই বিষয়ে তৰুণ গগৈক নিজেই বজাই দিয়ে। ডাক্তৰ বৈশ্যই আৰু জানিবলৈ দিয়া মতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ স্বাস্থ্যৰ বৰ্তমান পূৰ্বৰ তুলনাত যথেষ্ট উন্নতি হৈছে। পৰহি তেওঁ বহি ভাত খাইছে, কালিও খাইছে। দেওবাৰে তেওঁ ডাক্তৰ মোহনৰ সৈতে ভালদৰে কথা পাতিছে। গগৈ এইকেইদিন ভালদৰে শুবও পাৰিছে। অক্সিজেনৰ লেভেলো ঠিকেই আছে। অৱশ্যে দৈনিক 2 পৰা 3 লিটাৰ অক্সিজেন ছাপৰ্ট লৈ আছে। তৰুণ গগৈ এতিয়াও ICUতে ৰখা হৈছে যদিও তেওঁ ভেণ্টিলেশ্যনত নাই। গগৈক এতিয়াও ICUত ৰখাৰ প্ৰসংগত ডাক্তৰ বৈশ্যই কয় যে ICUত অক্সিজেনৰ পাইপলাইনৰ সংযোগ আছে। তদুপৰি এই কোঠাটো যথেষ্ট আহল-বহল। ইয়াত 2জন ICU টেকনিচিয়ান আৰু 3গৰাকী নাৰ্ছ থাকে। একে সময়তে 8-7 গৰাকী চিকিৎসক উপস্থিত থাকিব পাৰে। কিন্তু পেইং কেবিনৰ কোঠাসমূহ যথেষ্ট ঠেক। তাত একে সময়তে ইমান সংখ্যক লোক গোট খাব নোৱাৰে। তাৰ বাবে গগৈক এতিয়াও ICUৰ পৰা স্থানান্তৰ কৰা হোৱা নাই। আৰু আজিৰ পাছৰ খবৰটি হৈছে পেঞ্চন গ্ৰহণ কৰাৰ ন্যূনতম যোগ্যতা সময়সীমা হৈছে 10 বছৰ। পেঞ্চনৰ নিয়মৰ সৈতে সংগতি ৰাখি অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী এজনে বাৰ্ধক্যজনিত পেঞ্চন চাকৰি কৰাৰ অন্ততঃ 10 বছৰ পূৰণ হোৱাৰ পিছতে গ্ৰহণ কৰিব পাৰিব। পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰত এগৰাকী বিধৱা মহিলাই তেখেতৰ স্বামীৰ মৃত্যুৰ পিছত তেতিয়াহে পেঞ্চন গ্ৰহণ কৰিব পাৰিব যেতিয়া তেওঁৰ স্বামীয়ে জীৱিত অৱস্থাত অনন্ত 1 বছৰ ধাৰাবাহিকভাৱে চাকৰি কৰাৰ প্ৰমাণ থাকিব। পেঞ্চনৰ পৰিমাণ গণনা সৰ্বমুঠ চাকৰি কাৰ্যকালৰ শেষৰ 10 মাহত চৰকাৰী চাকৰিয়াল এজনে লাভ কৰা বেতনৰ গড় অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিয়ে পাবলগীয়া পেঞ্চনৰ পৰিমাণ ধাৰ্য কৰা হয়। RP 2010ৰ নিয়মাৱলী অনুসৰি 1/4/2009ৰ পৰা এজন চৰকাৰী চাকৰিয়ালে বাৰ্ধক্যজনিত পেঞ্চন লাভ কৰাৰ যোগ্যতাৰ সীমা 33 বছৰৰ পৰা 25 বছৰলৈ হ্ৰাস কৰা হৈছে। এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ গড় বেতনৰ 50% পৰিমাণক সম্পূৰ্ণ পেঞ্চন হিচাপে ধাৰ্য কৰা হ'ব আৰু তাৰ বাবে চাকৰিয়ালজনে অন্ততঃ 33 বছৰ কাল চাকৰি কৰাৰ প্ৰমাণ থাকিব লাগিব। 1/4/2009ৰ আগৰ পেঞ্চনৰ ক্ষেত্ৰত আৰু 1/4/2019ৰ পিছৰ পেঞ্চনৰ ক্ষেত্ৰত 25 বছৰ কাৰ্যকাল থকা হ'ব লাগিব। যদি যোগ্যতা নিৰ্ধাৰক চাকৰিৰ কাৰ্যকাল 33-25তকৈ কম হয় তেন্তে পেঞ্চনৰ পৰিমাণ আনুপাতিকভাৱে গণনা কৰি উলিওৱা হ'ব। যদি চাকৰিৰ কাৰ্যকাল 10 বছৰতকৈ কম হয় তেন্তে কোনো ধৰণৰ পেঞ্চন প্ৰদান কৰা নহ'ব। তেনে ক্ষেত্ৰত মাথো চাকৰিকালৰ স্বীকৃতিৰূপে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰদান কৰা হয়। শেষত ধাৰ্য হোৱা পেঞ্চনৰ সৰ্বমুঠ পৰিমাণ টকাৰ হিচাপত প্ৰকাশ কৰা হ'ব আৰু যদি কোনো ক্ষেত্ৰত পেঞ্চনৰ মুঠ পৰিমাণ ভগ্নাংশ ৰূপত পোৱা যায় তেন্তে তেনে পৰিমাণ পৰৱৰ্তী ডাঙৰ সংখ্যাৰ ৰূপত টকা আকাৰে প্ৰকাশ কৰা হ'ব। 1/4/2009
পেঞ্চনৰ ন্যূনতম পৰিমাণ হৈছে ৩০০০ টকা প্ৰতিমাহে আৰু সৰ্বোচ্চ পৰিমাণ হৈছে ২৭,০০০ টকা প্ৰতিমাহে ROP ২০১০ অনুসৰি। পেঞ্চনৰ উপৰিও অন্যান্য আৰ্থিক অনুদানসমূহ হ'ল ডিয়াৰনেছ এলাউন্স, অতিৰিক্ত সকাহ, মেডিকেল এলাউন্স। পেঞ্চনৰ লঘুকৰণ ৰাজ্যিক চৰকাৰৰ চাকৰিয়ালে তেওঁলোকৰ পেঞ্চনৰ কিছু অংশৰ লঘুকৰণ কৰিব পাৰে আৰু আছাম ছাৰ্ভিচেছ নিয়মাৱলী ১৯৬৫ অনুসৰি এই লঘুকৰণ ৩৩%তকৈ বেছি হ'ব নোৱাৰিব। যদি এই বিকল্প ব্যৱহাৰ অৱসৰ গ্ৰহণ কৰাৰ এবছৰৰ ভিতৰত কৰা হয় তেন্তে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নহয়, কিন্তু যদি এবছৰৰ ম্যাদ পূৰণ হোৱাৰ পিছত এই বিকল্পৰ বাছনি কৰা হয় তেন্তে অৱসৰপ্ৰাপ্ত ব্যক্তি মহিলাগৰাকী নিৰ্দিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ব্যক্তিগৰাকীয়ে পাবলগীয়া মোটা অংকৰ ধনৰ গণনীকৰণৰ ভিত্তিত গঠিত লঘুকৰণ তালিকাৰ প্ৰসংগক্ৰমে কৰা হয়। লঘুকৰণ কৰা অংশ হ্ৰাস কৰি মাহেকীয়া পেঞ্চন প্ৰদান কৰা হয় আৰু এই লঘুকৰণ কৰা অংশ 14 বছৰ পূৰ হোৱাৰ পাছত পুনৰ ঘূৰাই দিয়া হ'ব। আনহাতে মূল পেঞ্চনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ডিয়াৰনেছ ৰিলিফৰ গণনা কৰা হয়। লঘুকৃত পৰিমাণ হ্ৰাস নকৰাকৈ পেঞ্চনৰ লঘুকৃত পৰিমাণ নিৰ্ধাৰণৰ সূত্ৰটো হৈছে এনেধৰণৰ: CVP 33%, X লঘুকৃত অনুদানৰ X12 তালিকা নং 1 আৰু 2 মতে সিদিনা লঘুকৰণৰ দিন নিশ্চিত কৰা হ'ব। সেইদিনা ব্যক্তিগৰাকীৰ বয়সৰ ভিত্তিত লঘুকৃত পৰিমাণৰ প্ৰসংগ নিৰ্ধাৰণ কৰা হয়। মৃত্যু অৱসৰৰ পিছত লাভ কৰা ৰাশি এই ৰাশি চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ পিছত প্ৰদান কৰা হয়। এই ৰাশিৰ সুবিধা লাভ কৰিবৰ বাবে ব্যক্তিগৰাকী কমেও 5 বছৰ স্থায়ী চাকৰিয়াল হ'ব লাগিব। পাবলগীয়া ৰাশিৰ পৰিমাণ এজন বিষয়াৰ শেহতীয়া ছমাহৰ দৰমহা 1/4 ৰূপে গণনা কৰা হয়, যি মাহেকীয়া দৰমহাৰ 16.5% পৰ্যন্ত অৰ্থাৎ সৰ্বোচ্চ 7 লাখ টকা পৰ্যন্ত হ'ব পাৰে। এই ৰাশিৰ কোনো সৰ্বনিম্ন পৰিমাণ ধাৰ্য কৰা নহয়। মৃত্যুৰ পিছৰ ৰাশি এই ৰাশি হৈছে এককালীন আৰ্থিক অনুদান, যি চৰকাৰী চাকৰিয়াল স্থায়ী বা অস্থায়ী মৃত্যুৰ পিছত তেখেতৰ বিধৱা পত্নী অথবা স্বামীক দিয়া হয়। মৃত ব্যক্তিগৰাকীয়ে জীৱিত কালত আগবঢ়োৱা সেৱাৰ কোনো ধৰণৰ হিচাপ বা চৰ্ত এই ৰাশি প্ৰদানৰ সময়ত ধাৰ্য কৰা নহয়। এনে ৰাশিৰ পৰিমাণ নিম্নলিখিত ৰূপত নিৰ্ধাৰণ কৰা হয়। ইয়াতে এখন তালিকা দিয়া আছে: যোগ্যতা নিৰ্ধাৰক সেৱা এটা দিছে আৰু এটা দিছে হাৰ। এবছৰতকৈ কম মূল বেতনৰ দুগুণ, হাৰটো আপোনালোকে মূল বেতনৰ দুগুণ পাব। এবছৰতকৈ বেছি কিন্তু 5 বছৰতকৈ কম, মূল বেতনৰ 6 গুণ বেছি। ঠিক আছে, 5 বছৰতকৈ বেছি কিন্তু 20 বছৰতকৈ কম, মূল বেতনৰ 12 গুণ। 20 বছৰ বা তাতকৈ বেছি প্ৰতি সম্পূৰ্ণ ছমাহৰ বাবে মুঠ বেতনৰ আধা ৰাশি, যি হ'বলৈ মুঠ বেতনতকৈ সৰ্বোচ্চ 33 গুণ বেছি। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। 1 অক্টোবৰৰ পৰা সলনি হ'বলৈ গৈ আছে এই নিয়ম। আপোনাৰ পকেটত পৰিব প্ৰভাৱ। চাওক কি সলনি হ'বলৈ গৈ আছে। উত্তৰ ভাৰতে ব্যৱসায় হোৱা সস্তা তেল সংক্ৰান্ত নতুন নিয়ম জাৰি কৰিছে FSSAI ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া। চমুকে FSSAIৰ নতুন নিৰ্দেশ অনুসৰি যিকোনো খোৱা তেলৰ সৰিয়হ মিহলি কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব। আপোনাৰ সমীপৰ মিঠাইৰ দোকানৰ বিক্ৰী হোৱা খাদ্য সামগ্ৰীৰ গুণগত মান বৃদ্ধিৰ কাৰণে নতুন নিয়ম বলবৎ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 1 অক্টোবৰৰ পৰা মিঠাইৰ দোকানত যি বাকচ ব্যৱহাৰ কৰা হয় তাত সামগ্ৰী প্ৰস্তুত কৰাৰ তাৰিখ তথা বেষ্ট বিফৰ ডেট এই সকলো তথ্য প্ৰদান কৰিব লাগিব। বন্ধ কণ্টেইনাৰত মিঠাই বিক্ৰীৰ ক্ষেত্ৰত এই নিয়ম কৰা হৈছে। সংশোধন কৰা হ'ব মটৰ ভেহিকেল ৰুলছ। এইবাৰ 1 অক্টোবৰৰ পৰা গাড়ী সংক্ৰান্তীয় ডকুমেণ্ট যেনে লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন, ফিটনেছ পাৰ্মিট চৰকাৰে জাৰি কৰা পৰ্টেলৰ মাধ্যমত পোৱাৰ ব্যৱস্থা কৰা হ'ব। বিদেশলৈ পঠিওৱা টকাৰ ওপৰত টেক্স সংক্ৰান্তীয় নিয়ম সলনি কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা বিদেশলৈ টকা পঠিয়ালে পৰিমাণৰ ওপৰত 5% TCS দিব লাগিব। LRS অনুসৰি বছৰি $2.5 লাখ পৰ্যন্ত বিদেশলৈ পঠিয়ালে তাৰ ওপৰত কোনো টেক্স দিব নালাগে। এতিয়াৰ পৰা সেই ধনৰ ওপৰত TCS দিব লাগিব। প্ৰত্যেক মাহৰ আৰম্ভণিতে ৰন্ধন গেছৰ দাম সলনি কৰা হয়। যোৱা মাহত 14.2 তথা 19 কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছিল। আশা কৰা হৈছে অক্টোবৰ মাহতো গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হ'ব পাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে 28 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ গুৱাহাটীত হ'ব ৰেণ্ডম ক'ভিড পৰীক্ষা। শৈক্ষিক প্ৰতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান PSUত হ'ব পৰীক্ষা। ৰাজ্য চৰকাৰৰ বিভাগতো হ'ব পৰীক্ষা। দোকান, শ্বপিং মল, বাসগৃহ আদিত হ'ব ক'ভিড পৰীক্ষা। ৰেপিড এণ্টিজেন টেষ্ট আৰু RT-PCR পৰীক্ষা কৰা হ'ব বিভিন্ন প্ৰান্তত। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৰা হ'ব এই পৰীক্ষা। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰক দিলে কৃষক বিৰোধী আখ্যা। কান্ধত নাঙল লৈ গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে।
সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে তিনিখনকৈ কৃষি বিধেয়ক সংসদৰ উভয় সদনত গৃহীত হোৱাৰ পিছতে এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ দল। সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আখ্যা দি ধৰ্ণা কাৰ্যসূচী পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে। কৃষক বিৰোধী মোদী চৰকাৰক উৎখাত কৰাৰ হুংকাৰ দিছে কংগ্ৰেছে। গুৱাহাটীৰ চচলত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ সভাপতি ৰিপুণ বৰাৰ উপৰিও প্ৰাক্তন মন্ত্ৰী অকণ বৰা, মানস বৰা, প্ৰদ্যুৎ ভূঞা, কমল মেধিসহ আন বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰে। গুৱাহাটীৰ চচলৰ ধৰ্ণা কাৰ্যসূচীত নাঙল লৈ প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ নেতৃত্বই সদনৰ দুয়োখন সদনতে কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে। সভাপতি ৰিপুণ বৰাই এই সন্দৰ্ভত কয় যে কৃষক আৰু নিবনুৱাক বিৰোধিতা কৰাৰ বাবে এই নৰেন্দ্ৰ মোদী চৰকাৰৰ পতন হ'ব। কংগ্ৰেছ দলৰ নেতৃত্বই লগতে উল্লেখ কৰে যে জাতীয় কংগ্ৰেছ দল সদায় কৃষক ৰাইজৰ লগত আছে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম।